মই বৰ্তমান উপস্থিত আছোঁ 24 নং দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নামবৰ বাগানত। আৰু এই নামবৰ বাগানতে বিভিন্ন জেগাত চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ কাৰ্য চলি আছে, কিন্তু এইসমূহ গৃহ বৰ্তমানলৈকে আজি প্ৰায় 2 বছৰ দিনেই হ'বলৈ হ'ল। এই ঘৰবিলাক আজি পৰ্যন্ত সম্পূৰ্ণ নহ'লে। আৰু মোৰ হাতত এখন পাছবুক আছে, ইউকো বেংকৰ এখন পাছবুক। ইয়াত ইতিমধ্যে পইচা 2 কিস্তি সোমালে বুলি আমাক যিগৰাকী ঘৰৰ মানে মালিক আছে তেওঁ জনাইছে। আৰু কথা হ'ল কি, বৰ্তমান পৰ্যন্ত বিভিন্ন দেওপানী অঞ্চলত দেওপানী সমষ্টিত বিভিন্ন অঞ্চলত যিবোৰ ঘৰ নিৰ্মাণ হৈ আছে, এই ঘৰবিলাকত এক বৃহৎ কেলেংকাৰী হোৱা পৰিলক্ষিত হৈছে। আৰু আমি এই গৃহৰ হিতাধিকাৰীৰ পৰা কিছু কথা জানিব বিচাৰিম, তেখেতৰ মুখৰ পৰা কিছু কথা জানিব বিচাৰিম আৰু ঘৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আমি জনাম। আমি এই গৃহটোৰ যি হিতাধিকাৰী আছে, এই হিতাধিকাৰীয়ে আমাক কিছু কথা ব্যক্ত কৰিব। আপুনি জনাওকচোন, আপোনাৰ ঘৰটো কেতিয়া আৰম্ভ হৈছিলে আৰু কি হৈ আছে বৰ্তমান? আমাৰ ঘৰটো 1 বছৰ হৈ গ'ল। একবাৰৰ পইচা ওলালে, একবাৰৰ পইচা ওলাই আধাটো কৰিলে, আৰু তাৰ পিছৰ পইচা একো কাম কৰা নাই। এইটো একো কাম কৰা নাই, সেই ঘৰটো এনেকৈয়ে আছে আৰু কোনো কাম কৰা নাই। আৰু যেনেকৈ পইচা ওলালে সেনেকৈ ঘৰটো এতিয়াৰ পৰা কোনো হোৱাই নাই। পইচা কেইবাৰ ওলালে? 2 বাৰ। অঁ, প্ৰথমবাৰৰ কামটো এইখিনি হ'ল? দ্বিতীয়বাৰৰ কামটো হোৱা নাই। নাই হোৱা। আৰু এই পইচা কোনে উলিয়াইছে? নিপেন তাঁতী। নিপেন তাঁতী ক'ৰ হয়? এই আমাৰ পুৰণা হস্পিটেল লাইনৰে হয়। নামবৰ বাগানৰে হয়? নম্বৰ বাগানৰে হয়। হয়, নিশ্চয়কৈ নিপেন তাঁতী নামৰ এজন বিজেপিৰ কৰ্মী বুলি আমাক তেখেতসকলে জনাইছে। তেখেতে এই পইচাসমূহ উলিয়াই পেলাই প্ৰথম কিস্তি ঘৰটো বৰ্তমান হৈছে, অলপ বনালে যদিও, কিন্তু দ্বিতীয় কিস্তিৰ পইচা উলিয়ালে, তেওঁলোকৰ পৰা টিপ চহী লৈ পেলাই পইচা উলিয়ালে। উলিওৱাৰ পিছতো আজি পৰ্যন্ত এই ঘৰসমূহ সম্পূৰ্ণ নহ'লে। আৰু তেখেতসকলে আমাৰ আগত ব্যক্ত কৰিছে। আৰু আমি দেখা পাইছোঁ যে ঘৰটোৰ আৰু যি অৱস্থা হৈছে, হাবি জংঘলেৰে আগুৰি ধৰিছে। আৰু ইয়াত এতিয়া কিবা লাও খেতি নে ৰঙালাও খেতি কৰা দেখা পোৱা গৈছে। আৰু আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাম। এই ঘৰটোৰ যি অৱস্থা হৈছে, বৰ্তমান পৰ্যন্ত আমাৰ কাৰ্বি আংলং জিলাৰ যি এইবিলাক চৰকাৰী আঁচনি আছে, এই আঁচনিসমূহৰ কোনো কাম বৰ্তমান ভাল ধৰণে হৈ উঠা দেখা পোৱা যোৱা নাই। বৰ্তমান আমাৰ বিধানসভাৰ ইলেকশ্যনো সমাগত, তথাপিও বৰ্তমান শাসিত চৰকাৰে এইসমূহৰ ওপৰত গুৰুত্ব দিবলৈ ৰাইজে আমাক আহ্বান জনাইছে।